আকাশবাণী গুৱাহাটীৰ মহাবাহু আলাপ অনুৰাগ। আলাপ অনুৰাগৰ আজিৰ শিল্পী অসমৰ যশস্বী কণ্ঠশিল্পী পুলক বেনাৰ্জী। পুলক বেনাৰ্জীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য আলেখ্যলানিৰ এয়া দ্বিতীয় খণ্ড। আলেখ্যলানিৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। এয়া আলাপ অনুৰাগৰ আজিৰ খণ্ড। তোমার খোপার মালতি খুবা কে নিউরি গোল বতাহতে, তোমার খোপার মালতি খুবা কে নিউরি গোল বতাহতে, তুমি আহি যেন কারণে কাঢ়ি নিলা মন খগুপনে, তোমার খোপার মালতি খুবা কে নিউৰি গ'ল বতাহতে। পুলক বেনাৰ্জী, কণ্ঠই যাৰ পৰিচয়, অসমৰ এক দৰদী কণ্ঠ। উলাহতে কিয় পক্ষী উৰে, কিয়া বেগেৰে মন ভৰে, উলাহতে কিয় পক্ষী উৰে, কিয়া বেগেৰে মন ভৰে। আপোনাৰ স্কুলীয়া শিক্ষা ক'ত আৰম্ভ হ'ল? পল্টন বজাৰৰ বেংগলী হাইস্কুল। হয়, তাৰপিছত বি বৰুৱা কলেজ। পুলক বেনাৰ্জীৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হৈছিল গুৱাহাটীৰ পল্টন বজাৰৰ বেংগলী বয়জ স্কুলত। বেংগলী বয়জ হাইস্কুলৰ পৰা তেওঁ মেট্ৰিক আৰু বি বৰুৱা কলেজৰ পৰা কলা শাখাত স্নাতক হৈছিল। নিজৰ শৈক্ষিক জীৱনৰ কথা আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়। তাৰপিছত কিছুদিনৰ বাবে গুৱাহাটী ইউনিভাৰ্চিটি কমপ্লিট নকৰিলোঁ, চাকৰিত সোমাই গ'লোঁ। আপুনি কি পঢ়িলে? ইউনিভাৰ্চিটিত। কলেজ আৰু ইউনিভাৰ্চিটিত? কলেজততো অনাৰ্ছ কি ল'লে? অনাৰ্ছ লোৱা নাছিলোঁ। আপুনি কলা শাখাতে এডমিশ্যন লৈছিল চাগে? কলা শাখাত। ইউনিভাৰ্চিটিত মই পলিটিকেল চায়েন্স লৈ মানে এম এ কৰি কমপ্লিট কৰা নাই। কমপ্লিট কৰা নাই। নীলা আকাশত তুমি এই যেন জীৱনৰ সুখ তৰা, নীলা আকাশত তুমি এই যেন জীৱনৰ সুখ তৰা, উজলি উজলি পোহৰ বিলোৱা দূৰ গগনৰ পৰা, নীলা আকাশত তুমি এই যেন জীৱনৰ সুখ তৰা। আপুনি কলেজ পৰ্যায়তো খেল খেলিছিল নে? কলেজ পৰ্যায়ত খেলিছিলোঁ। কলেজ পৰ্যায়ত মই বি বৰুৱা কলেজৰ পৰা শ্বিলঙলৈ খেলিব গৈছিলোঁ ক্ৰিকেট। ছেণ্ট এডমাণ্ডছৰ লগত খেলা আমি বি বৰুৱাৰ পৰা গৈছিলোঁ, তাত খেলিছিলোঁ পল' গ্ৰাউণ্ডত। আৰু এই যে মহাবিদ্যালয় সপ্তাহ যে হয়, সেইবিলাকত আপুনি কেৱল এই গীতেই গাইছিল নে? গীতেই গাইছিলে। কেনেকুৱা পাইছিল তেতিয়া? সেই যে পৰিৱেশটো ক'লোঁ সুবিধাহঁতৰ, এইটো এটা বীৰেন দত্ত ছাৰক পাইছোঁ তেতিয়া তাতে, নিৰ্মল প্ৰভা বৰদলৈ, শিপ্ৰা বেনাৰ্জী, তাৰপিছত আৰু সকলো প্ৰফেচাৰ, তেওঁলোকৰ এটা যিটো মৰম আশীৰ্বাদ পাইছিলোঁ, হয়তো গান গোৱাৰ কাৰণেই পাইছিলোঁ। বিশেষকৈ চবতে মোক মাতি লৈ যায়। কোনোবা ডাঙৰ মানুহ এজন আহিব, ডিগনিটাৰিজ আহিব বাহিৰৰ পৰা, ফৰেইন ডিগনিটাৰিজ আহি পেলাই কলেজত আহিছে,
কোনো ষ্টুডেণ্টক মাতা নাই, কিন্তু মোক মাতি পেলাই কৈছে তুমি এটা হেৰি কৰিবা, ইংলিছ টেগৰ ছং ৰবীন্দ্ৰনাথৰ গান এটা তুমি শিকি আহিবা। তো মই ক'ত যাম, অকণমান অন্তৰ্মুখী আছিলোঁ, বেছি কথা চথা পতা নাছিলোঁ আৰু খুব হুলস্থুলীয়া নাছিলোঁ, ঠাণ্ডা আছিলোঁ। মই সেই গ'লোঁ কলেজত সুবীৰ মুখাৰ্জী তাত। বোলে হয় নেকি, মই এটা জানো ইংলিছ গান টেগৰ, দিছ ৱেৰিনেছ ফৰগিভ মি অ' মাই লৰ্ড, ইফ এভাৰ অন মাই ৱে আই ফল বিহাইণ্ড, ক্লান্তি আমাৰ ক্ষমা কৰ প্ৰভু, পথে যদি পিছিয়ে পৰি কভু, ক্লান্তি আমায় ক্ষমা কৰ প্ৰভু। এই গানটো তেখেতে ইংলিছ ভাৰ্চনটো শিকাই দিলে। সেই ডিগনিটাৰ্ছ তেওঁলোক ইংলেণ্ড নেকি অষ্ট্ৰেলিয়াৰ পৰা আহিছিল, গ্ৰুপ 5-6জনীয়া দল এটা, কোৱাইট এজেড এল্ডাৰলি হেৰি, তেওঁলোকৰ ওচৰত গানটো গালোঁ আৰু তেওঁলোকে খুব হাইলি এপ্ৰিচিয়েট কৰিলে। কলেজৰ বেষ্ট ছিংগাৰ আছিল নেকি আপুনি? আছিলোঁ। সেই যে যিবাৰ হেৰি হ'লোঁ, ছেকেণ্ড টাইম, প্ৰথমবাৰ নহয়, ছেকেণ্ড টাইম হ'লোঁ। প্ৰথমবাৰটো মোৰ ইভেণ্ট বেছি নাছিলে, কম সংখ্যক গান আছিল। দ্বিতীয়বাৰ যেতিয়া মই ফাৰ্ষ্ট ইয়েৰ পঢ়োঁ, ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত, তেতিয়া চবতে জইন কৰিলোঁ। কেইটামান হয়তো পাৰা নাই, চবতে জইন কৰোঁ। তাতে টোটেল মাৰ্কছটোৱে আহে, টোটেল প্ৰাইজখিনিৰ। তেতিয়া আৰু কোনেও পাৰা নাই, মই হেৰি হৈছিলোঁ। এইটো কিমান চনৰ কথা? সেইটো কিমান হ'ব, 68। আজি মোৰ এন্ধাৰতে টোপনি ভাগিল, আজি মোৰ এন্ধাৰতে টোপনি ভাগিল, স্বপ্নৰ পাপৰি এটি কৰি সৰি পৰি যেন পলাতকা পৰি কবৰীৰ আৰু ইণ্টাৰ কলেজ ভাল হৈছিল নে? ইণ্টাৰ কলেজত গৈছিলোঁ। বেষ্ট হৈছিল নেকি? ইণ্টাৰ কলেজত বেষ্ট হিচাপে নহয়, হয়তো দুটা কলেজৰ পৰা হেৰি কৰে, এটা দুটা ইভেণ্টত জইন কৰাইছে কলেজে, হেৰি কৰিছোঁ। ইউনিভাৰ্চিটিত কোৰাছ কম্পিটিশ্যনো হয়। স্নাতক হোৱাৰ পাছত পুলক বেনাৰ্জীয়ে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা নাছিল। ইউকো বেংকৰ সহায়ক পদত নিযুক্তি পত্ৰ পাই মালিগাঁও শাখাত তেওঁ যোগদান কৰিছিল। এদিন মালিগাঁৱৰ এখন ৰেষ্টুৰেণ্টত লগ পাইছিল তেওঁৰ বন্ধু দীপক শৰ্মাক। গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ দীপক শৰ্মাই জোৰ কৰিছিল। এই সন্দৰ্ভত পুলক বেনাৰ্জীয়ে কয়, মই প্ৰথম চাকৰি ইউকো বেংকত, আৰম্ভণি ইউকো বেংকতে কৰিছোঁ আৰু শেষো ইউকো বেংকত কৰিছোঁ, কিন্তু ৰিটায়াৰমেণ্ট লোৱা নাই, ভলুণ্টাৰী ৰিটায়াৰমেণ্ট লৈছোঁ। মোৰ পষ্টিং মালিগাঁও ব্ৰাঞ্চত ইউকো বেংকৰ। তেতিয়াতো মানুহ বহুত কম, ধৰক 69, মই 70ত সোমাই গৈছোঁ চাকৰিত। পাছ কৰাৰ পিছত ইউনিভাৰ্চিটিত তেতিয়া যোৱা নাই, চাকৰি পালোঁ যেতিয়া সোমাই গ'লোঁ। তো এদিন মালিগাঁও ব্ৰাঞ্চত, একদম চাৰিআলি পইণ্টত মালিগাঁও ব্ৰাঞ্চটো এতিয়াও আছে। মই তাৰ পৰা নামি ৰাস্তাটো ক্ৰছ কৰি ৰেষ্টুৰেণ্ট এখন আছিল, আমি তাতে দুপৰীয়া আহাৰ কৰোঁ, আকৌ অফিচলৈ আহোঁ। এদিন নামিছোঁ, এনেতে এগালমান ল'ৰা ছোৱালী, তাৰে ভিতৰত এজন ওলাই আহি, এই পুলক তুমি ইয়াত কি কৰিছা? বোলো মই চাকৰি ইউকো বেংকত। বোলে হয় নেকি, আচ্ছা মই আহিম, তোমাৰ লগত কথা পাতিম। তেওঁলোক পাণ্ডুত অৰুণা চিনেমা হল এটা আছিল তেতিয়া, তাত চিনেমা চাব আহিছে ইউনিভাৰ্চিটিৰ পৰা ষ্টুডেণ্ট চব, হয়তো ঘূৰি গৈ চিনেমা চোৱাৰ পিছত এই মোৰ বন্ধুজন আহিল, সেই দীপক শৰ্মা, মোক ক'লে যে তুমি কিয় এডমিশ্যন ল'লা এতিয়া? ইউনিভাৰ্চিটি লাইফটো এনজয় কৰিব লাগে, তুমি কিয় এডমিশ্যন? বোলে চাকৰি পাই গ'লোঁ, সোমালোঁ আৰু। বোলে নাই তুমি ইউনিভাৰ্চিটিত আহিব লাগিব। বোলে নাই মই চাকৰি এৰি আৰু নাযাওঁ আৰু, পালোঁ যেতিয়া। বোলে হ'ব, তোমাৰ নামটো থাকিলেই হ'ব, তুমি আহিবা।
বন্ধু দীপক শৰ্মাই এদিন পুলক বেনাৰ্জীক মাতি লৈ গৈছিল গুৱাহাটী বিশ্ববিদ্যালয়লৈ। তেওঁক লগাই দিয়া হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সদস্যসকলৰ সৈতে। ছাত্ৰ একতা সভাৰ সদস্যসকলে পুলক বেনাৰ্জীক লৈ গৈছিল সেই সময়ৰ বিশ্ববিদ্যালয়ৰ ছেক্ৰেটাৰী দণ্ডেশ্বৰ গগৈৰ কাষলৈ। ছাত্ৰ একতা সভাৰ তৰফৰ পৰা পুলক বেনাৰ্জীৰ নামভৰ্তিৰ বাবে তেওঁক এখন আবেদন পত্ৰ প্ৰদান কৰা হৈছিল। আবেদন পত্ৰত টোকা এটা লিখি দণ্ডেশ্বৰ গগৈয়ে ক'লে, এইখন অধ্যাপক ডক্টৰ ভেংকটেশ্বৰ ৰাওক দিবাগৈ। ৰাজনীতি বিজ্ঞানৰ সেই সময়ৰ মুৰব্বী অধ্যাপক আছিল ডক্টৰ ভেংকটেশ্বৰ ৰাও। অধ্যাপক ৰাওৱে আবেদন পত্ৰখন পঢ়িলে আৰু নামভৰ্তি নহ'ব বুলি বিনা দ্বিধাই আবেদন পত্ৰত লিখি দিলে। ছাত্ৰ একতা সভাৰ সদস্যসকলৰ মাত সৰিল। আবেদন পত্ৰখন লৈ দলটো উলটি আহিল। এনেদৰেই গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তিৰ প্ৰথম প্ৰচেষ্টা বিফল হৈছিল। সেই দিনটোৰ কথা সোঁৱৰি আলাপনৰ আগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়, বোলে এদিন মোক ইউনিভাৰ্চিটিৰ পৰা অফিচত ফোন কৰিলে, তুমি আহাচোন আজি। তো তেতিয়া মই প্ৰবেশ্যন পিৰিয়ডত আছিলোঁ। তথাপি মেনেজাৰক ক'লোঁ যেনেকৈ যাব লাগে, এলাউ কৰিলে তেখেতে। ইউনিভাৰ্চিটিত গ'লোঁ, গৈ পেলাই ইউনিভাৰ্চিটিৰ যিটো ইউনিয়ন বডি তেওঁলোকক লৈ এই ছেক্ৰেটাৰী তেতিয়া আছিল দণ্ডেশ্বৰ গগৈ ছাৰ, তেখেতৰ ওচৰত আহিল। আহি পেলাই ক'লে, ছাৰ পুলকক এডমিশ্যন দিব লাগে। এডমিশ্যন কিন্তু 6 মাহ পাৰ হৈ গৈছে, 6 মাহমান পাৰ হৈ গৈছে। তাৰপিছত মোক লৈ আহিছে দণ্ডেশ্বৰ গগৈ ছেক্ৰেটাৰীৰ ওচৰত যে পুলকক এডমিশ্যন দিব লাগে। তোমালোকে কি কৈছা, নিয়ম নাজানা ইউনিভাৰ্চিটিৰ? বোলে নাই ছাৰ, আপুনি দিলে হ'ব। তেওঁলোক এটা ইউনিয়ন বডি, খুব পাৱাৰফুল বডি, ইমান টানি ধৰিলে। তেখেতে ক'লে যে ঠিক আছে, এটা এপ্লিকেশ্যন কৰা, মই কথা দিব নোৱাৰোঁ। কিহত পঢ়িব খুজিছে? মোৰতো পঢ়াৰ ইচ্ছা নাই, মইতো চাকৰি কৰোঁ, মই কেনেকৈ ক্লাছ কৰিব আহিম? তাৰপিছত দণ্ডেশ্বৰ গগৈ, তুমিতো গান গাইহে ফুৰিবা, তুমি ক'ত ক্লাছ কৰিবা? মোক কৈছে, নহয় মই মুখৰ পৰা ওলাইছে যে নহয় ছাৰ মই চাকৰি কৰোঁ। এনেতে এজন মোক চিকুটি এটা কাটিলে। তেওঁলোক মিছাকৈ লৈ আহিছে কৈ যে এডমিশ্যন ল'ব বুলি। তাৰপিছত নাই ছাৰ, হ'ব এডমিশ্যন পালে কৰিম আৰু নহ'লে নাই। ঠিক আছে, এটা এপ্লিকেশ্যন কৰা। তেওঁলোকে এপ্লিকেশ্যন কৰি লৈ আহিলে, মোক চহী এটা দিলে, কৰিব দিলে। মই চহী কৰিলোঁ। সেইটো লৈ গৈ তাত তলত এটা তেখেতৰ নোট এটা দিলে যে এইটো লৈ ইউনিয়ন বডিটোক কৰি তোমালোকে হেৰিত যোৱা, প্ৰফেচাৰ ডক্টৰ ভেংকটা ৰাও। ভেংকটা ৰাও সকলোৱে জানে, খুব ষ্ট্ৰিক্ট প্ৰিন্সিপালৰ মানুহ আৰু এজন লাৰ্নেড, মানে ইণ্টাৰনেশ্যনেলি লাৰ্নেড। তেখেতৰ ওচৰত গ'ল, তেখেতকৈ চিধা টাৰ্ণ ডাউন কৰি দিলে। ছেক্ৰেটাৰী এইবোৰ নাচালে আৰু টাৰ্ণ ডাউন কৰি দিলে। স্বাভাৱিক, 6 মাহ পিছত, 5 মাহ 6 মাহ পিছত এটা এডমিশ্যন। সেই ডিপাৰ্টমেণ্টৰ যিজন হেড না ক'ব, অলৰেডি বহুত পঢ়া শুনা হৈ গৈছে, নহ'ল। তো মই অফিচত আহি গ'লোঁ। আমার সুখত মোহনা বান্ধৈ সিপাৰত একোৱেই নাই। মায়া জুৰি এই ঘাটতে আছে বান্ধ মায়া জুৰি এই ঘাটতে আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা ক্ষান্ত নহ'ল। ছাত্ৰ একতা সভাৰ তৰফৰ পৰা পুলক বেনাৰ্জীৰ নামভৰ্তিৰ বাবে দ্বিতীয়বাৰ প্ৰচেষ্টা চলোৱা হ'ল। দ্বিতীয়বাৰত নামভৰ্তি কৰিবলৈ সক্ষম হ'ল, কিন্তু পুলক বেনাৰ্জীৰ
MA ডিগ্ৰী লোৱা নহ'ল। বিশ্ববিদ্যালয়ৰ সেই পাহৰিব নোৱাৰা কথাবোৰ সোঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়, আকৌ কেইদিনমান পিছত আকৌ ফোন কৰিছে, তুমি আহাচোন আজি। সেই টাৰ্ণ ডাউন এপ্লিকেশ্যনটো লৈ পেলাই আকৌ মোক লৈ দণ্ডেশ্বৰ গগৈ তাত গৈছে। তো তেখেতে কৈছে, মইতো জানোৱেই এইটো হ'ব, এইটো সম্ভৱ নহয়। তো তেখেতে আকৌ স্পেচিয়েলি আৰু অকণমান লিখি দিলে সেইটো এপ্লিকেশ্যনৰ ওপৰতেই। এইবাৰ আকৌ লৈ আহিলে ছাৰৰ ওচৰলৈ। তেখেতে খুব খং উঠিছে, তাৰমানে এলাও কৰা নাই। এই ইউনিয়ন বডিৰ ল'ৰাসকলে তেখেতক বহুত নৰমে গৰমে বহুত কিবা কিবি ক'লে আৰু তাৰপিছত খুব ৰিকুৱেষ্ট কৰিলে, ছাৰ দিয়ক, আমাৰ কালচাৰেল উইংটো আমি অকণমান ষ্ট্ৰং কৰিব খুজিছোঁ, আমাৰ ইয়থ ফেষ্টিভেল হয়, হেৰি হয়। তাৰপিছত চাগে তেখেতে বুজি পালে, তেখেতে এলাও কৰিলে। তো এতিয়া কি কৰা যায়, ক্লাছটো কৰিব লাগিব। মই কেইদিনমান 3-4 দিনৰ ছুটি ল'লোঁ, ইউনিভাৰ্চিটিৰ হেৰিটো চাওঁ কেনেকুৱা। তো প্ৰথম দিনাখন গ'লোঁ, ৰোল কল হয়, ৰোল কল হৈছে আৰু মানে মোৰ একদম লাষ্ট নামটো ছাৰে কল কৰে। অইন ক্লাছবিলাক কৰি আছোঁ দেই, কিন্তু এইটোতেই দিগদাৰী। ছাৰে মোৰ ফালে এনেকৈ চাই এই আধা মিনিট 1 মিনিটমান চোৱাৰ পিছত পঢ়া আৰম্ভ কৰি দিয়ে। মোক বহিব নকয়, একো নকয়। আৰু চব ল'ৰা ছোৱালীখিনি পিছফালৰ পৰা এনেকৈ ঘূৰি ঘূৰি চাই, বেয়া লাগে। থিয় হৈ আছোঁ বহুত দেৰি। তাৰপিছত থিয় হৈ যেতিয়া বহিব নকয়, মই পিছফালৰ দুৱাৰেৰে মই ওলাই আহিছোঁ। আকৌ কিছুদিন পিছত গৈছোঁ, ছেইম থিং ৰিপিটেড। ঠিক তেনেকৈ ৰৈ আছোঁ কিছু দেৰি, আকৌ এনেকৈ 3 দিনমান গ'ল। তেখেতৰ ক্লাছ কৰিব নোৱাৰোঁ, বাকী ক্লাছবিলাক কৰোঁ, কিন্তু এই ক্লাছটো নহয়। তো এজনে ক'লে, তেখেতৰ চকুত যেতিয়া তুমি পঢ়িছা, তুমি ইউনিভাৰ্চিটিৰ ডিগ্ৰীটো তুমি আৰু ভাবিব নালাগে। এই কথাটো মোক তেতিয়াৰ দিলীপ চৌধুৰী, আমাৰ আৰ্টিষ্ট, তেখেতে মোতকৈ বহুত ছিনিয়ৰ আছিল, তেখেতেও ইউনিভাৰ্চিটিত পঢ়িছিল, তেখেতেও মোক এইষাৰ কথা কৈছিল। এইটো হৈছে মোৰ কলেজ, আমাৰ ইউনিভাৰ্চিটিৰ। পৰীক্ষাও দিয়া নহ'ল, কিন্তু কিছুদিন ক্লাছ কৰিছিলোঁ, ভাল লাগিছিল খুব। তাৰপিছত সেই ইউনিভাৰ্চিটিত গান চান হয়, কোৰাছ কম্পিটিশ্যন হয়, সেইবিলাক শিকাই দিওঁ। তেওঁলোক পাৰ্টিচিপেট কৰে, প্ৰাইজ পায়। সেইকাৰণে তেওঁলোকৰ উদ্দেশ্য সেইটোৱেই আছিল। মাটি আছে আকাশে, ফুল আছে তৰা, পাহাৰ আছে আকাশ তুমি বুকুতে নিজৰা বান্ধ, লুইত বলে সুখৰ দুখৰ ভাটিয়ালি গায়, মায়া জুৰি এই ঘাটতে আছে বান খাই। মায়া জুৰি এই ঘাটতে আছে বান খাই। আপুনি সংগীতৰ যিটো শিক্ষা, লগতে আপুনি কৈছে মা আৰু বাইদেউৰ পৰা আপুনি অনুপ্ৰেৰণা পাইছে, কাৰ ওচৰত সংগীত শিক্ষাটো লৈছিল? খুব সৰুৰে পৰাইতো আৰম্ভ সংগীত শিক্ষাটো। আৰু আমাৰ ঘৰত এটা ষ্ট্ৰিক্ট ডিচিপ্লিন আছিল কালচাৰ সম্পৰ্কে। স্কুলৰ পৰা অহাৰ পিছত অলপ দেৰি ৰেষ্ট, তাৰপিছত ওচৰৰ ফিল্ডখনতেই খেলিব যাওঁ। বাইদেউ 4টা 4:30 তেওঁ নিজৰ প্ৰেক্টিছত বহে, আৰু সেই হাৰমনিয়ামৰ চাউণ্ডটো পালেই সেইটো ছিগনেল যে মই আহিব লাগিব খেলা এৰি। আৰু সেইখিনি অক্ষৰে পালন কৰিছিলোঁ। বাইদেউৰ সেই তেতিয়াতো গাড়ী নাই, ঘোঁৰা নাই, একো নাই, উলুবাৰী একদম নিমামাও হৈ থাকে। হাৰমনিয়াম আৱাজটো পোৱা যায় অকণমান বেছ কিছু দূৰলৈকে। তো আহি পেলাই সেই বাইদেউৰ ওচৰত বহোঁ, সন্ধিয়ালৈকে গান প্ৰেক্টিছ কৰোঁ। তাৰপিছত পঢ়া শুনা। সেই প্ৰথম আৰম্ভৰ শিক্ষা বাইদেউ। জীৱনে কি বিচাৰে মই নাজানো, মায়া মুৰি চিকা খেদি মাথো হাবাথুৰি খালো, অচিনাকি বাটে বাটে অনাই বনাই ঘূৰি
জানো অচিনাকি বাটে বাটে অনাই বনাই ঘূৰি মৰো জীৱনে কি বিচাৰে মই নাজানো। পুলক বেনাৰ্জীৰ ঘৰখনত সংগীতৰ পৰিৱেশ আছিল। মাক দুৰ্গাৰাণী বেনাৰ্জী আৰু ডাঙৰ বাইদেউ দীপ্তি বেনাৰ্জীৰ তত্বাৱধানত সংগীতৰ শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰিছিল পুলক বেনাৰ্জীয়ে। পাছলৈ দীপ্তি বেনাৰ্জীৰ গুৰুৰ ওচৰত তেওঁ সংগীত শিক্ষা গ্ৰহণ কৰিছিল। এই সন্দৰ্ভত তেখেতে কয়, তাৰপিছত বাইদেউ যাৰ তাত শিকিছিল, বাইদেউৰ গুৰু টিচাৰ, বাইদেউ যিখিনি শিকে সেইখিনি মোক মোৰ মাজু বাইদেউ সৰু বাইদেউ আমি তিনিও বহোঁ হাৰমনিয়ামৰ ওচৰত, বাইদেউ শিকায়। সেইটো আছিল আৰু সেইটো মাৰ এটা ইনষ্ট্ৰাকশ্যন আছিল যে এইখিনি হ'বই লাগিব। আপোনাৰ গুৰুৰ নাম? প্ৰথমটো মোৰ দীপ্তি বেনাৰ্জী মোৰ বাইদেউ মোক বহু বছৰলৈকে সংগীত শিকালে। আপোনাৰ ক্লাছ 10লৈকে কিছু ক্লাছিকেলৰো যিখিনি শিকে তেখেতৰ গুৰুৰ পৰা। তাৰপিছত বাইদেউ বিয়া হৈ গ'ল। মই তেতিয়া স্কুলতেই আছোঁ, বাইদেউ বিয়া হৈ গ'ল, শিকোৱা মানুহ নাই। এই পুৰাতন পৃথিৱীৰ প্ৰতি মই অনুৰক্ত, মোৰ লয় কবিতাৰ ভাষা, মাটিৰ মায়াৰে শীত, মাটিৰ মায়াৰে শীত। এই পুৰাতন পৃথিৱীৰ প্ৰতি মই অনুৰক্ত, মোৰ লয় কবিতাৰ ভাষা, মাটি মায়াৰে শীত, মাটি মায়াৰে শীত। আকাশবাণীৰ ষ্টাফ আৰ্টিষ্ট হীৰালাল বেনাৰ্জীৰ পৰাও পুলক বেনাৰ্জীয়ে সংগীত শিক্ষা গ্ৰহণ কৰিছিল। পুলক বেনাৰ্জীয়ে শৈশৱৰ পৰা ৰেডিঅ' শুনিছিল। তেওঁ আকাশবাণীৰ এগৰাকী ভাল শ্ৰোতা। পৰৱৰ্তী সময়ত তেওঁ ৰেডিঅ'ৰ পৰাই হিন্দুস্তানী শাস্ত্ৰীয় সংগীত শিকিছিল। এই সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়, এই যে এই ৰেডিঅ'টো মোক মানে সাংঘাতিকভাৱে সংগীতৰ মাজত সোমাই দিছিল। আৰু বিভিন্ন ৰাগ ৰাগিনীৰ আগতে ৰাতি এটা অখিল ভাৰতীয় কাৰ্যক্ৰম এটা হৈছিল, এতিয়াও হয়, এতিয়াও আছে। সেইটোত মানে মই শুনিমেই সেই ক্লাছিকেল প্ৰগ্ৰামটো, এটা দিনো মিছ কৰা নাই। তেনেকৈ লাহে লাহে ক্লাছিকেলৰ সেইটো ভিতৰত ইম্বাইব কৰিলে, সোমাই গ'ল। তাৰপিছত সেই নিজে নিজে প্ৰেক্টিছ কৰা, এইবিলাক শুনি 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 প্ৰেক্টিছ কৰা। তাৰপিছত এই যে ৰেডিঅ' ষ্টাফ আৰ্টিষ্ট আছিল বুলি কয় আমাৰ দূৰ সম্পৰ্কীয় অকণমান ভিনদেউ হীৰালাল বেনাৰ্জী, তেখেতে কিন্তু অগাধ জ্ঞানী মানুহ আছিল। তেখেতে নিজে ৰাগ ৰাগিনীৰ ওপৰত ভজন গানৰ কিতাপ লিখিছিল। আৰু যদিও কণ্ঠস্বৰ ভাল নাছিল, তেখেত খুব সুন্দৰ ভায়লিন বাদক আছিল। যদিও কণ্ঠস্বৰ ভাল নাছিল, কিন্তু ক্লাছিকেল ইমান সুন্দৰকৈ গাইছিল। মোৰ মায়ে তেখেতক ক'লে যে তুমি মাজে মাজে আহি অকণমান দেখুৱাই দিবা। তো সেই ভিনদেউ আহি পেলাই যেতিয়া তেখেতে সময় পায়, আহি মাজে মাজে এই 5 মাহ 6 মাহ কি 7-8 মাহমান পিয়'ৰ ক্লাছিকেলৰ হেৰিটো অকণমান মোক দিছিলে। মানে জ্ঞান পোৱাতকৈ জ্ঞানৰ ভিতৰত সোমাই গৈ মোৰ মনৰ মাজত, শৰীৰৰ মাজত, মগজুৰ মাজত ক্লাছিকেল বস্তুটো সোমাই গৈছিল। যিকাৰণে ৰেডিঅ'ৰ তেতিয়াতো ৰেডিঅ' য'ত যি প্ৰগ্ৰাম হয় সেই প্ৰগ্ৰামবিলাকত মই একদম নিৰ্দিষ্ট মনে শুনো। শুনাত এটা বহুত উপকাৰিতা আছে। মই এতিয়াও যিমানখিনি গাওঁ তাতকৈ বেছি শুনো দিনটোত, ষ্টিল এতিয়াও। এই তেনেকেই এই প্ৰথম মোৰ বাইদেউ, আমাৰ ঘৰৰ পৰিৱেশ, তাৰপিছত এই যে আমাৰ সম্পৰ্কীয় ভিনদেউ, এই হৈছে মোৰ প্ৰথম যাত্ৰা। মানুহ যেতিয়াই অমানুহ হয়, লাজে গাধা কিব কিহেৰে। মানুহ যেতিয়াই অমানুহ হয়, লাজে গাধা কিব কিহেৰে।
আহিবনে বাৰু বাৰুদৰ শান্ত শবদেৰে ধৰালে শান্তি আহিবনে বাৰু বাৰুদৰ শান্ত শবদেৰে মানুহ যেতিয়াই অমানুহ হয় লাজে গা ঢাকিব কিহেৰে। জীৱনত পুলক বেনাৰ্জীয়ে আকাশবাণীৰ পৰা বহুত শিকিছে। পুলক বেনাৰ্জীয়ে সংগীতৰ শিক্ষাৰ দ্বিতীয় পৰ্যায়ৰ পাঠ গ্ৰহণ কৰিছিল আকাশবাণীৰ কৃতবিদ্য সংগীত শিল্পীসকলৰ পৰা। এই সন্দৰ্ভত পুলক বেনাৰ্জীয়ে কয়, তাৰপিছত যেতিয়া মই ৰেডিঅ'ত সোমালোঁ, মই যে আগতে ক'লোঁ, ইমান ষ্টালৱাৰ্ডছ পালোঁ আমাৰ অসমৰ। সকলোৱে মাতে তেতিয়া মোক গান গাবলৈ। তেতিয়া মুকুল বৰুৱা, জিতেন দেৱ, দেৱেন শৰ্মা, তাৰপিছত ইয়াৰ বাহিৰেও বাকী ৰেডিঅ'ৰ বাহিৰে যিসকল কম্প'জাৰ, মানে চবেই মোক দি এটা ৰেকৰ্ড কৰিলে তেওঁলোক খুব তৃপ্ত হয়, ভাল পায়। আৰু ময়ো বিভিন্ন ধৰণৰ সুৰ পাওঁ গাবলৈ। তেতিয়া গান 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 খালি গান আৰু সংগীত। মুকুলদাৰ এনেকুৱা আছিল, মই মুকুলদাৰ কাৰণেই বেছি ৰেডিঅ'ৰ প্ৰডাকশ্যনত গাইছোঁ দেই। এনেকুৱা আছিল যে মিটিঙত, আপোনালোকৰ মিটিং হয়, মিটিঙত মুকুলদাৰ থাপ মাৰি মোৰ হেৰিটো লৈ লয়। এইকাৰণে হেমেন্দাৰ লগত মুকুলদাৰ এটা অৰিয়া অৰি আছিল। হেমেন্দাই এদিন দুখ কৰিছিল যে পুলক আজিলৈকে তোমাৰ এটা স্পেচিয়েল প্ৰগ্ৰাম মই প্ৰডিউচ কৰিব নোৱাৰিলোঁ। তেখেতৰ গান মই গোৱা নাই। এটা এই মিউজিকেল ফিচাৰত গাইছিলোঁ, কিন্তু এই যে সুৰ খৰাই এই যে প্ৰগ্ৰামবিলাক আছিল স্পেচিয়েল চাংকবিলাক, তেখেতৰ এটাও নাই। তাৰপিছত অসীম হাজৰিকা, অনুপম চৌধুৰী, লাহে লাহে নেক্সট জেনেৰেশ্যনটো অনুপম চৌধুৰী, খগেন মহন্ত, ৰমেন বৰুৱা, সুধীৰ দাস, এনেকৈ আৰু কিমান যে মানে সকলোৰ গানেই মই পাইছোঁ, গাইছোঁ ৰেডিঅ'ত। জেপি দাসৰ আছিলনে? জেপি দাস একদম। আপুনি এইটো দ্বিতীয় স্তৰটো আপুনি ৰেডিঅ'ৰ কথা ক'লে, শিক্ষাটো আপুনি ৰেডিঅ'ৰ পৰা শিকিছোঁ, সেই কথাটোৱে আপুনি বুজাব খুজিছে নে? বহুত। আলাপ অনুৰাগ। অসমৰ যশস্বী কণ্ঠশিল্পী পুলক বেনাৰ্জীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য আলেখ্যলানীৰ দ্বিতীয় খণ্ডটি শুনিলে। প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। বিৱৰণী কৃতাঞ্জলি বৰ্মন আৰু অজয় কুমাৰ বৰাৰ। এই ধাৰাবাহিক লানিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব আজিৰ এই একেটা বাৰৰ এই একেটা সময়তে।